বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় ডুমডুমা আপোনালোকে জানে যে তিনিচুকীয়াৰ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয় এইখন মহাবিদ্যালয় এখন কাঠবাঁহৰে এখন নিৰ্মিত আমাৰ এখন মহাবিদ্যালয় আপোনালোকে সকলোৱে জানে এই মহাবিদ্যালয়খনে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে বিশেষকৈ আপোনালোকে গম পায় যে উজনি অসমৰ তিনিখন জিলাৰ বিশেষকৈ বানপীড়িত যিসমূহ আচলতে স্থানীয় এলেকা মহাবিদ্যালয়সমূহত আমি মানৱতাবোধৰ এটা পৰিচয় দিব বিচাৰিছোঁ আমাৰ মহাবিদ্যালয় শিক্ষাৰ্থী সংসদৰ ছাত্ৰ ছাত্ৰীসকলে আৰু গোটেই মহাবিদ্যালয়খন একগোট হৈ আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰজিৎ শইকীয়া ছাই আমি সততে তেওঁক মৰমতে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পিতাই তেওঁক আমি বিশেষভাৱে অনুৰোধ জনাইছোঁ যে এই থ্ৰুটোৰ জৰিয়তে যে যিসমূহ মহাবিদ্যালয় বিশেষকৈ বানপীড়িত হৈ ইফেক্টেড হৈছে আমাৰ সহপাঠী আছিল তেওঁ সহপাঠীসকলক বিশেষভাৱে আমি সহায় কৰিবলৈ এটা মিনিমাম যিসমূহ এমাউণ্ট মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা এটা অনুমোদন জনায় যে এটা নৱাগত আদৰণি সভাই হওক বা যিকোনো এটা সভা অনুষ্ঠিত কৰা হয় এটা মিনিমাম এমাউণ্ট দিয়ে সেই এমাউণ্টটো আমি এইবাৰ আমি খৰচা নকৰোঁ সম্পূৰ্ণ আমি বয়কট কৰিছোঁ আমি আনুষ্ঠানিকতা পালন কৰিম কিন্তু আমি জাকজমকতা আমি পালন নকৰোঁ সেই পইচাটো যিসমূহ মহাবিদ্যালয়ত আচলতে বেছিকৈ ইফেক্ট হৈছে বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰ একেবাৰে নাইকিয়া হৈ পৰিছে অফিচৰ যিসমূহ মূল নথিপত্ৰ সেইবোৰ হেৰাই গৈছে সেইসমূহ মহাবিদ্যালয় ইফেক্টেড হোৱা মহাবিদ্যালয়সমূহত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰা মহাবিদ্যালয়ৰ অধ্যক্ষক অনুৰোধ জনাইছোঁ যে তেওঁৰ থ্ৰুৱেদি সেই মহাবিদ্যালয়সমূহ এটা মিনিমাম এমাউণ্ট দিবলৈ আমি অনুৰোধ জনাইছোঁ আৰু মানৱতাবোধৰ পৰিচয় দিছোঁ আহক আমি সকলোৱে মিলি মানৱতাবোধৰ পৰিচয় দিওঁ ভাল পাইছোঁ মোৰ বিশেষকৈ বীৰ ৰাঘৱ মৰাণ চৰকাৰী আদৰ্শ মহাবিদ্যালয় আমাৰ শিক্ষাৰ্থী সংসদৰ ফালৰ পৰা তেওঁলোকে আজি বন্ধ দিনতো এটা ৰিকুৱেষ্ট লৈ আহিছে কৈছে কি যে ছাৰ আমি এইবাৰ যিখিনি পইচা আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে খৰচা কৰোঁ সাধাৰণতে আমি ষ্টুডেণ্ট পাৰ্লিয়ামেণ্টৰ ফালৰ পৰা এই খৰচাটো আমি এইবাৰ কমাই দিম আমি খুব সাধাৰণভাৱে পাতিম গতিকে আমাৰ যিসকল সহপাঠী পঢ়ি থকা যিবিলাক মহাবিদ্যালয় সেই মহাবিদ্যালয়ত যিবিলাক এফেক্টেড হৈছে খুব বেছিকৈ বিশেষকৈ তিয়ক CKB কলেজ জাজি হেমনাথ শৰ্মা মহাবিদ্যালয় তাৰপিছতে শ্বহীদ মণিৰাম দেৱান মহাবিদ্যালয় চাৰিং আৰু শিৱসাগৰ গাৰ্লছ কলেজ নাজিৰা কলেজ এই কলেজবিলাকত তেওঁলোকৰ সহপাঠীসকল পঢ়ি আছে তেওঁলোকে কৈছে কি যে আমিতো গোটেই ৰাইজক সহায় কৰিব নোৱাৰোঁ কিন্তু অন্ততঃ আমাৰ সহপাঠীসকল পঢ়ি থকা মহাবিদ্যালয়বিলাকত আমি মানে এটা প্ৰতীকী ৰূপত আমি মানে অন্ততঃ এটা এমাউণ্ট যদি আমি অধ্যক্ষৰ যোগেদি তেওঁলোকৰ অধ্যক্ষক দিওঁ এইটো এটা আমাৰ কাৰণে ভাবিছোঁ কি যে আমি অন্য কণ্ট্ৰিবিউশ্যন কৰিব নোৱাৰিব পাৰোঁ কিন্তু তেনেকেই কৰোঁ তেনেকুৱা ধৰণৰ এটা ৰিকুৱেষ্ট লৈ আহিছে আৰু মই তেওঁলোকক খুব ধন্যবাদ জনাইছোঁ এইকাৰণেই যে এনেকুৱা সিদ্ধান্ত বা এনেকুৱা ধৰণৰ চিন্তা বেলেগ কলেজত কৰিছে নাই মই নাজানো কিন্তু মোৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি সামাজিক দায়বদ্ধতাৰ যিবিলাক আমি তেওঁলোকক শিক্ষা প্ৰদান কৰোঁ তাৰ এইটো এটা বহিঃপ্ৰকাশ হৈছে আৰু মই মোৰ ছাত্ৰ ছাত্ৰীসকলক বৰ আন্তৰিকতাৰে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221